সেইটো বুলি কথা নাই। অসমখনৰ প্ৰতিটো প্ৰান্তে আমাৰে প্ৰাণ আৰু প্ৰতিটো প্ৰান্ততে যেতিয়া দলে বিচাৰে তেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া হয়। আৰু তেনেকুৱাকৈ বিভিন্ন আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰে হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰে হওক বা এইপিনে যদি মই বিমলা প্ৰসাদ চলিহাৰ কথাও কওঁ, তেওঁলোকেও বিভিন্ন প্ৰান্তত নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে বা তৰুণ গগৈ ডাঙৰীয়াৰো যদি কথা কওঁ। গতিকে দলে যেতিয়া য'ত দিয়ে আৰু এইবাৰ যিহেতু দলে মোক যিটো আমাৰ পূৰ্বৰ সৰভোগ নাম আছিলে, পূৰ্বৰ ভৱানীপুৰ নাম আছিলে, নতুন নামাকৰণ হৈছে ভৱানীপুৰ সৰভোগ, আৰু মই নথৈ আনন্দিত। এই নতুন নামাকৰণৰ গণকটো ময়ে যেতিয়া পুনৰ গঠনৰ কথা চলি আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন পত্ৰ দি পেলাই মই এখন চিঠি দিছিলোঁ যে বিভিন্ন মানুহে বিভিন্ন এটা অঞ্চলৰ কথা কৈ আহিছিলে। মই কৈছোঁ যে যিহেতু আমি সমন্বয়ৰে বসবাস কৰিব লাগিব, গতিকে দুইটা সমষ্টিৰ নামেৰে সমষ্টিটো কৰিব লাগে, যাৰ কাৰণে প্ৰস্তাৱ ময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত প্ৰস্তাৱ ৰাখিছিলোঁ লিখিতৰ ওপৰত। সেই চিঠি মই ছ'চিয়েল মিডিয়াতো দিছিলোঁ আৰু যাৰ কাৰণে সমষ্টিটোৰ নাম ৰখা হ'ল আমাৰ মানে ভৱানীপুৰ সৰভোগ, অৰ্থাৎ দুটা সমষ্টিৰ ঐতিহ্য ৰাখিলে আৰু দুটা সমষ্টিৰ মানুহক সন্মান প্ৰদান কৰি পেলাই যি আমাৰ নিৰ্বাচন আয়ুক্তই যি নাম প্ৰদান কৰি পেলাই নতুন সমষ্টি গঠন কৰিলে। আৰু এইবাৰ এই সমষ্টিতে মোক দলে প্ৰাৰ্থীটো আগবঢ়াইছে। মই যিহেতু 2011 চনতো ইয়াৰ পৰা বিধায়ক ৰাইজে নিৰ্বাচিত কৰিছিলে, 16টো কৰিছিলে। সেই সময়তো মই 11ত বিধায়ক দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত প্ৰথম মই সেৱাটো লৈছিলোঁ গৰখীয়া গোহাঁই থানত, কাৰণ এইখন ঐতিহাসিক গৰখীয়া গোহাঁই থান যিসকলে আহিছে, যিসকলে মনৰ কথা কৈছে তেওঁলোকে বুজি পাইছে। গতিকে সেইকাৰণে মই 11 চনৰ পৰা ধাৰাবাহিকভাৱে, আনকি যেতিয়া পাটাচাৰকুছি সমষ্টিত 2021ত মোক প্ৰাৰ্থী দিছিলে তেতিয়াও কিন্তু মই প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিলোঁ, যদিও পাটাচাৰকুছিৰ বিধায়কৰ দায়িত্ব ল'ম বুলি ভাবিছিলোঁ, কিন্তু প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিলোঁ বৰনগৰত অৱস্থিত এই ঐতিহাসিক গৰখীয়া গোহাঁই থানৰ পৰা বা মন্দিৰৰ পৰাই। আৰু এইবেলিও দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত মই ইয়াতে আজি সেৱা লৈছোঁ। ইয়াৰ পৰা সেৱা লৈ মই এতিয়া শিমলাগুৰিত অৱস্থিত আমাৰ যিটো সৎসংগ মন্দিৰ, সৎসংগ মন্দিৰৰ পিছত বৰপেটা ৰোডৰ গোবিন্দ মন্দিৰ, দুৰ্গাবাৰী কালীবাৰীত অৱস্থিত। তাৰপিছত বৰপেটা ৰোডৰ ঠাকুৰবাৰী মন্দিৰ, ৰাধাকৃষ্ণ ঠাকুৰবাৰী মন্দিৰ, তাৰপিছত ষ্টেচনৰ হনুমান মন্দিৰ, তাৰপিছত বৰপেটা ৰোডৰ যি বৰপেটা শাখা সত্ৰ তাত যাম। তাৰপিছত মই যাম গামেৰীগুৰিৰ যিটো আমাৰ নামঘৰ বা যিটো ৰাস মন্দিৰ বুলি কয়, তাত সেৱা লৈ পেলাই মই খৈৰাবাৰী চৰকপাঠত সেৱা ল'ম। সেৱা লৈ পেলাই মই হাউলিৰ যিটো আমাৰ ৰাস মন্দিৰ, হাউলি ৰাস মন্দিৰৰ লগতে হাউলি ৰাস মন্দিৰ অৱস্থিত নামঘৰতে সেৱা ল'ম। তাৰপিছত সেৱা ল'ম মই আমাৰ নিজ ভৱানীপুৰ সত্ৰ, তাৰপিছত গোপালাটা সত্ৰ, কলবাৰী সত্ৰত মই সেৱা ল'ম বুলি মই ভাবিছোঁ। আৰু যিহেতু নমিনেশ্যন, যিহেতু কাইলৈ নমিনেশ্যন হ'ব, আমি সাধাৰণতে কি কৰোঁ, আমি হেজাৰ মানুহ নি পেলাই আমি সৰভোগ সমষ্টিৰ মানুহে কোনো কালে আমি নমিনেশ্যন দিয়া নাই। আমি নমিনেশ্যনৰ দিনাখন যিমান আমাৰ সত্ৰ, নামঘৰ, বাথৌ মন্দিৰে হওক বা উপাসনাস্থলী আছে, সেই উপাসনাস্থলীসমূহত আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে তেওঁলোকে মানে শৰাই আগবঢ়াই বা ভোগ আগবঢ়াই বা হয়তো কেণ্ডেল আগবঢ়াই হয়তো, আৰু তেনেকুৱাকৈ আমাৰ পৰা 9টা উপাসনাস্থলীত কাইলৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে এটা মন্দিৰ বা নামঘৰত যদি 20জন যদি থাকে, অৰ্থাৎ 18,000 কাৰ্যকৰ্তাই নিজৰ বুথত অহা কাইলৈ তেওঁলোকে আমাৰ যাতে নমিনেশ্যন প্ৰক্ৰিয়াৰ লগতে ভোট যাতে ভাল হয় তাৰ কাৰণে 2011তে কৰি আছে, 16টো কৰি আছে, এইবাৰো সেইটো প্ৰাৰ্থনা জনাব। আৰু আমি কেইজনমানে গৈ পেলাই আমি নমিনেশ্যন প্ৰদান কৰিম কাইলৈ। গতিকে অন্য প্ৰান্তৰ নমিনেশ্যনৰ লগত আমাৰ নমিনেশ্যন পাৰ্থক্য এইটোৱে, অন্যত হেজাৰ মানুহ পদূলিত থাকে, ভিতৰততো 4জন মানুহ সোমাব দিয়ে, আৰু সেইকাৰণে সেইখিনি মই আমনি নকৰি পেলাই আমাৰ বুথতে কাৰ্যকৰ্তাসকলে প্ৰতিটো মন্দিৰ, নামঘৰত সেৱা ল'ব। তেনেকুৱাকৈ অহা কাইলৈ নমিনেশ্যন দিম। আৰু মই অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি হিচাপে দলৰ কাৰ্যকৰ্তাসকলকো মই শুভেচ্ছা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু যিসকলে পাৰে তেওঁলোকে যাতে এবাৰ যাতে ভৱানীপুৰ সৰভোগ সমষ্টিত যাতে এবাৰ তেওঁলোকে নিজে যাতে আহি যাতে তেওঁলোকে মাত এষাৰ লয়, কাৰণ সকলোৰে কুৰ্মা গোষ্ঠী, আত্মীয় কুটুম্ব আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই আহ্বান জনাইছোঁ এবাৰ যাতে আমাক আশীৰ্বাদ দিবলৈ আহে। আৰু লগতে এইটো আহ্বান জনাইছোঁ, মই যিহেতু পাটাচাৰকুছি সমষ্টি বৰ্তমান যিহেতু বজালী, আৰু সেই বজালী সমষ্টিত যিহেতু ৰাইজেও বিচাৰিছিলে মোক, মই তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ। হেজাৰ ৰাইজে হয়তো মনত ব্যথিত হৈছে, কিন্তু দলৰ নিৰ্দেশ
যোৱাবাৰ যেনেকৈ সৰভোগত নেখেলি পেলাই পাটাচাৰী উচিত দিছিলে, সেইটো দলৰ নিৰ্দেশ আছিলে। এইবেলিও দলে নিৰ্দেশ দিছে। গতিকে মই পাটাচাৰীকুছিৰ আৰু বৰ্তমান যি বজালী সমষ্টিৰ প্ৰতিগৰাকী মই ভোটাৰ ৰাইজৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ। তেওঁলোকে যি মোক সহায় সহযোগ কৰিলে সেইখিনি কাৰণে মই চিৰকৃতজ্ঞ। লগতে আহ্বান জনাইছোঁ, যিহেতু NDAৰ যিহেতু চৰকাৰ হ'ব, চৰকাৰ নিশ্চিত হ'ব, আৰু সেই চৰকাৰত যাতে আমাৰ NDAৰ যিগৰাকী প্ৰাৰ্থী থাকিব, অসম গণ পৰিষদে প্ৰাৰ্থী থাকিব, যোনেই নহওক কিয় প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, আমাৰ BPF হওক বা UPPৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগতে জনসাধাৰণৰ যাতে স্বতঃস্ফূৰ্তভাৱে NDAৰ প্ৰাৰ্থীগৰাকীক যাতে ভোট প্ৰদান কৰে, যাতে কোনো কাৰণতে যে যোৱাবাৰ যিটো জিলা পৰিষদত যিটো ভুল হৈ গ'ল, সেই ভুল যাতে এইবাৰ যাতে তাত নহয়। কাৰণ চৰকাৰৰ অংশীদাৰ এজন বিধায়ক থাকিলে কি ফল পায় এইবাৰ বজালী মানুহে গম পাইছে, বা চৰকাৰৰ অংশীদাৰ নাথাকিলে কি হয় সৰভোগ সমষ্টিৰ মানুহে গম পাইছে, চৰকাৰৰ অংশীদাৰ বিধায়ক নাথাকিলে কি হয়। গতিকে দুয়োটা সমষ্টিৰ ৰাইজে এই কথাখিনি জ্ঞাত। গতিকে আগন্তুক দিনত যাতে বজালীটো যাতে আমাৰ NDAৰ যাতে MLA যাতে জিকিব পাৰে, যিয়ে নহওক কিয় অসম গণ পৰিষদে যাকে নিদিয়ক কিয়, আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম, আমি পদুমফুলত ভোট দিম, আমি হাতীত ভোট দিম, আমি হিমন্ত বিশ্ব শৰ্মাক ভোট দিম, আমি ভোট দিম আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক, আমি ভোট দিম অতুল বৰা ডাঙৰীয়াক। গতিকে যিয়ে প্ৰাৰ্থী নহওক কিয় বজালীৰ, সেই প্ৰাৰ্থীগৰাকীকো যাতে বিপুল ভোটত জয়যুক্ত কৰে। আৰু আগন্তুক দিনত নিশ্চিত ওপৰত বজালীয়ে হওক বা অন্য প্ৰান্তে পূৰ্বতে যেনেকৈ চাই আহিছিলোঁ নামনি অসমৰ একেবাৰে ধুবুৰী পৰ্যন্ত, আগন্তুক দিনত নিশ্চিত ওপৰতো মই সেৱা কাৰ্য অব্যাহত ৰাখিম, আৰু বজালীতো সেই সেৱা কাৰ্য অব্যাহত ৰাখিম। বিৰোধী দলৰ প্ৰাৰ্থী আছে। চাওক, আপোনালোকে পূৰ্বতো মোক সুধিছিলে, 11 চনতো সুধিছিলে যে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব সুধিছিলে, আৰু মই তেতিয়া কৈছিলোঁ প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কৈছিলোঁ। আৰু তেতিয়া বহুতে আপোনালোকৰ 2-4জন হাঁহিছিলে কথাষাৰ, কিন্তু ফলাফলত দেখিছিলে যে আমাৰ হাতত ধন বাজেয়াপ্ত হৈছিলে 2011 চনত। আজি মই পুনৰাই এই কথাষাৰ কওঁ যে এইবাৰো প্ৰতিদ্বন্দ্বিতাত নাহে। এতিয়া আপুনি যদি 80 পায়, মই যদি 30 পাওঁ, সেইটো প্ৰতিদ্বন্দ্বিতা বুলি ক'ব নোৱাৰি। প্ৰতিদ্বন্দ্বিতা হ'ব লাগিব যে আপুনি 80 পালে মই যদি 75 পাওঁ, সেইটো প্ৰতিদ্বন্দ্বিতা কয়। কিন্তু মই যিমানখিনি জানো, কাৰণ মানুহৰ লিপছ দেখি আমি গম পাওঁ, যেনেকুৱাকৈ আমি 40,000 তলত এটাও কম নাপাওঁ বুলি 11 চনত কৈছিলোঁ, 56,000 তলত এটাও কম নাপাওঁ বুলি কৈছিলোঁ। গতিকে এইবাৰ যিটো মই মানুহৰ লিপছ যিটো দেখিছোঁ, ভৱানীপুৰ অঞ্চলত, সৰুপেটা অঞ্চলত, গোৱাগাছা অঞ্চলত, কলবাৰী অঞ্চলত, হাউলি অঞ্চলত, আৰু এইখিনি অঞ্চলটো পূৰ্বৰ পৰাই মোৰ একেবাৰে ঘৰৰে। গতিকে মই এইটোৱে কওঁ যে প্ৰতিদ্বন্দ্বিতাত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত প্ৰতিদ্বন্দ্বিতাত কোনো নাহে। ভাৰতীয় জনতা পাৰ্টীৰ লগত যিহেতু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকল আছে, BPF আছে, UPPL আছে, আৰু মই আজিও অসম গণ পৰিষদৰ আজিও কথা পাতিম তেওঁলোকৰ লগত নমিনেশ্যন দিয়াৰ প্ৰাক মুহূৰ্তত। মই ভাবোঁ যে প্ৰতিদ্বন্দ্বিতাত এইবাৰ নাহিব বুলি মই ভাবোঁ। নাৰিকল ভাঙা এতিয়া আৰম্ভ কৰিছে।